Hey guys, Eco Bank পৰা requirement কাৰণে notification আহিছে। যদি আপুনি ভাবি আছিলে Eco Bankত আপুনি আপোনাৰ নিজৰ career-টো আপুনি start কৰিব, তেতিয়াহ'লে আপুনি এইটো ভিডিঅ' complete check কৰিব পাৰে। এইটো ভিডিঅ'ত মই provide কৰিম যিটো requirement আহিছে, requirement overview খিনি, লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোঁতে কি কি eligibility criteria আপুনি follow কৰিব লাগিব, কেনেকৈ আপুনি apply কৰিব, selection process কেনেকুৱা হ'ব, কেতিয়াৰ পৰা apply start হ'ব, কেতিয়ালৈকে last আপুনি apply কৰিব পাৰিব, তাৰ complete details মই আপোনাক এইটো ভিডিঅ'ত provide কৰিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট এছকে টীমৰ পৰা ৰেছপন্স পাব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ইকো বেংক ৰিকুৱাৰমেণ্ট 2026 কাৰণে আহিছে নটিফিকেশ্যন আৰু এইটো ৰিকুৱাৰমেণ্টত মেল ফিমেল পদ এপ্লাই কৰিব পাৰিব। য'ত আপোনাৰ পোষ্ট আহিছে জেনেৰেলিষ্ট এণ্ড স্পেচিয়েলিষ্ট অফিচাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় ইয়াত আপুনি এইটো ৰিকুৱাৰমেণ্টৰ কমপ্লিট ডিটেইলছ চেক কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে ৰিকুৱাৰমেণ্ট অভাৰভিউ খিনি। য'ত দিয়া আছে অৰ্গেনাইজেশ্যন নেম ইকো বেংকৰ পৰা আহিছে নটিফিকেশ্যন। পোষ্ট নেম দিয়া আছে আপুনি এপ্লাই কৰিব পাৰিব জেনেৰেলিষ্ট অফিচাৰ এণ্ড স্পেচিয়েলিষ্ট অফিচাৰ পোষ্টৰ কাৰণে আহিছে নটিফিকেশ্যনটো। টোটেল ভেকেঞ্চি দিয়া আছে আপুনি এপ্লাই কৰিব পাৰিব 173 পোষ্টৰ কাৰণে আৰু জব লোকেশ্যনটো আপোনাৰ এক্ৰছ ইণ্ডিয়াত হ'ব। মোড অফ এপ্লিকেশ্যন দি আছে আপুনি এপ্লিকেশ্যনটো অনলাইনত কৰিব লাগিব। কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰি দিম। এতিয়া চাই লওক অফিচিয়েল যিটো ৱেবছাইট আছে আপুনি ভিজিট কৰিব পাৰে। যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি যদি আপুনি সাৰ্চ কৰে ecobank.in তেতিয়াহ'লে আপুনি ইকো বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব। লগতে অফিচিয়েল ৱেবছাইটৰ যিটো লিংক আছে মই আপোনাক এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰে ভেকেঞ্চি ডিটেইলছ খিনি। য'ত আপুনি এপ্লাই কৰিব পাৰিব ট্ৰেড ফাইনেন্স অফিচাৰৰ কাৰণে নটিফিকেশ্যন আহিছে। ট্ৰেজাৰী অফিচাৰৰ কাৰণে পোষ্ট আছে য'ত নটিফিকেশ্যন আহিছে আপুনি এপ্লাই কৰিব পাৰিব। চাৰ্টাৰ একাউণ্টেণ্ট শ্বৰ্ট ফৰ্ম চিয়াৰ কাৰণে নটিফিকেশ্যন আহিছে। IT অব্লিক ছফ্টৱেৰ ডেভেলপমেণ্টৰ কাৰণে আছে নটিফিকেশ্যন। নেটৱৰ্ক চিষ্টেম এণ্ড ডাটা বেছ এডমিনিষ্ট্ৰেটৰ কাৰণে আছে নটিফিকেশ্যন য'ত আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট পোষ্ট আছে ডাটা এনালাইষ্ট এণ্ড ডাটা সায়েন্স নটিফিকেশ্যন। চাইবাৰ চিকিউৰিটি অফিচাৰৰ কাৰণে পোষ্ট আছে য'ত আপুনি এপ্লাই কৰিব পাৰিব। ক্লাউড ইঞ্জিনিয়াৰৰ কাৰণে নটিফিকেশ্যন আহিছে য'ত আপুনি এপ্লাই কৰিব পাৰিব। আদাৰ স্পেচিয়েলিষ্ট IT এণ্ড ফাইনেন্স ৰুলছত আপোনাৰ মাল্টিপল ভেকেঞ্চিজ আছে যিখিনি ডিটেইলছ আপুনি চেক কৰিব পাৰিব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে এইটো ৰিকুৱাৰমেণ্টৰ যিখিনি ভেকেঞ্চি আছে তাতে আপুনি এপ্লাই কৰোঁতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ফ'ল' কৰিব লাগিব। ফাৰ্ষ্টত চাই লওক নেশ্যনেলিটি। ফাৰ্ষ্টত আপুনি চেক কৰিব নেশ্যনেলিটি। এইটো ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে মাষ্ট বি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব তেতিয়াহ'লে আপুনি এইটো ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। নেক্সট আপুনি ফ'ল' কৰিব যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। যদি আপুনি জেনেৰেলিষ্ট অফিচাৰ পোষ্টত এপ্লাই কৰি আছে আপুনি যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা এণ্ড যিকোনো ডিচিপ্লিনৰ পৰা আপুনি গ্ৰেজুৱেশ্যন ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব মানে বেচেলাৰ্ছ ডিগ্ৰীটো। যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি স্পেচিয়েল পোষ্টত এপ্লাই কৰি আছে তো আপোনাৰ যিখিনি পোষ্ট আছে এইটোৰ ওপৰত বেছ কৰি কিনে আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যন খিনি ডিভাইড কৰি দিছে। যদি আপুনি চাৰ্টাৰ একাউণ্টেণ্ট কৰিছে কোৰ্চ কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। যদি আপুনি বেচেলাৰ অফ ইঞ্জিনিয়াৰিং BTech MCA বা MSc বা IT বা কম্পিউটাৰ চায়েন্সত কোৰ্চ কৰিছে তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি MBA কৰিছে অব্লিক দি আছে যদি আপুনি PGDM ফাইনেন্স এণ্ড বেংকিং ছেক্টৰত কৰিছে এক্সেট্ৰা তেনেকুৱা কোৰ্চ আপুনি বেংকিং এণ্ড ফাইনেন্সৰ যদি কোনো কোৰ্চ আপুনি কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টত এপ্লাই কৰিব পাৰিব। লগতে যিখিনি কোৱালিফিকেশ্যন আছে আপোনাৰ যিটো পোষ্ট আছে এইটো হিচাপত ডিভাইড কৰি দিয়া আছে যিখিনি আপুনি অফিচিয়েল যিটো নটিফিকেশ্যন আছে তাতেও চেক কৰিব পাৰিব। এতিয়া চাই লওক নেক্সট আপুনি ফ'ল' কৰিব লাগিব এজ লিমিটটো। য'ত আপোনাৰ জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1 পোষ্টত যদি আপুনি এপ্লাই কৰি আছে তেতিয়া আপুনি মিনিমাম আপোনাৰ 20 ইয়াৰ্ছ বিচাৰিছে আৰু মেক্সিমাম আপুনি 30 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। যদি আপুনি মিডল মেনেজমেণ্ট গ্ৰেড স্কেল 2 পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপোনাৰ মিনিমাম 22ৰ পৰা লৈ কিনে মেক্সিমাম আপুনি 35 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ এ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত। যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব। যদি আপুনি OBC NCL কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ এ ৰিলেক্সেশ্যন পাব। যদি আপুনি PWBD বা এক চাৰ্ভিচমেন হয় এজ পাৰ দ্য গভৰ্ণমেণ্ট যিটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত এপ্লিকেবল হ'ব আৰু কেটেগৰী ৱাইজ আপোনাৰ এজ এ ৰিলেক্সেশ্যন খিনি আপুনি ৰিচিভ কৰিব। এইটো ৰিকুৱাৰমেণ্টত চেক কৰিব পাৰিব আপুনি চেলাৰী কিমান ৰিচিভ কৰিব। চেলাৰী খিনি ডিভাইড কৰি দিয়া আছে য'ত আপোনাৰ 7 বাই কমিশ্যন এপ্লিকেবল হ'ব যিটো ষ্ট্ৰাকচাৰ দিয়া আছে। যদি আপুনি জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1 পোষ্টত এপ্লাই কৰি আছে তেতিয়াহ'লে আপোনাৰ এপ্ৰক্সিমেট
48,480 rupees পৰা লৈ কিনে 85,920 rupees আপুনি per month receive কৰিব যদি আপুনি middle management যেটো grade scale to post apply কৰে যদি approximate আপুনি 64,820 rupees পৰা লৈ কিনে 93,960 rupees আপুনি per month receive কৰিব লগত আপোনাৰ including হ'ব মানে salary লগত plus কৰি দিয়া হ'ব আদাৰ যিখিনি allowances আছে as per the bank's norm যেটো আছে এতিয়া চাইলক এপ্লাই কৰোতে এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব কিমানখিনি আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব এইখিনি ডিটেইলছ দি আছে পেমেন্ট খিনি আপুনি অনলাইনত কৰিব লাগিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই থ্ৰু আপোনাৰ পেমেন্ট খিনি কমপ্লিট কৰিব পাৰিব যত আপোনাৰ ক্যাটাগৰি ওয়াইজ এপ্লিকেশন ফি খিনি ডিভাইড কৰি দি আছে যদি আপুনি এসসি এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয় 175 rupees আপুনি পেমেন্ট কৰিব লাগিব যদি আপুনি others category candidate হয় তেতিয়ালে আপুনি 800 পেমেন্ট কৰিব লাগিব আৰু পেমেন্টটো আপুনি অনলাইনত কৰিব এতিয়া চাইলক এটো ৰিকোয়াৰমেন্টত আপোনাৰ সিলেকশন প্ৰসেস কেনেকুৱা হ'ব সিলেকশনত আপোনাৰ কেমেৰা ষ্টেপ আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত আপোনাৰ অনলাইন ৰিটেন এক্সামিনেশন এটেম্প কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশন স্ক্যানিং কৰা হ'ব নেক্সট আপোনাৰ যেটো গ্ৰুপ ডিসকাশন হ'ব নেক্সট আপোনাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব এখিনিৰ ওপৰত বেছ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু এটো যেটো সিলেকশন হয় এটোৰ সিলেকশন প্ৰসেসটো ইকো বেংকৰ যেটো নৰ্মস এন্ড ৰুলস এটো সিলেকশন প্ৰসেস খিনি কিবা হালৰনি কৰিব পাৰে এটো ইয়াতৰ সিলেকশন প্ৰসেস ক্ৰাইটেৰিয়া ডিপেন্ড কৰিব এতিয়া চাইলক কেনেকৈ আপুনি এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰিব এপ্লাই কৰিবলৈ আপুনি ফাৰ্ষ্টত ভিজিট কৰিব লাগিব অফিচিয়েল ওয়েবসাইটত আপুনি যিকোনো ব্ৰাউজাৰত ওপেন কৰিব তাতে যদি আপুনি সাৰ্চ কৰে uco.bank.in তেতিয়া আপুনি ইকো বেংকৰ যেটো অফিচিয়েল ওয়েবসাইট আছে আপুনি তাতে ভিজিট কৰিব পাৰিব নেক্সট আপুনি ভিজিট কৰিব কেৰিয়াৰ সেকশনত যাব লাগিব আপোনাৰ জব অপৰচুনিটি সেকশনত আৰু তেতিয়া আপুনি চেক কৰিব পাৰিব যেটো লেটেষ্ট ৰিকোয়াৰমেন্ট আহিছে জাৰ্নালিষ্ট এণ্ড স্পেশালিষ্ট অফিচাৰ পোষ্টৰ কাৰণে তাতে ক্লিক কৰিব অফিচিয়েল নোটিফিকেশনটো চেক কৰিব লগতে আপুনি তাতে সব এপ্লাই অনলাইন বাটনটো দিয়া আছে তাতে আপুনি ক্লিক কৰি কিনে যেটো ৰেজিষ্ট্ৰেচন পোৰ্টেল হয় মানে এপ্লাই পোৰ্টেল তাতে আপুনি ৰিডাইৰেক্ট হ'ব ফাৰ্স্ট টাইম আপুনি ভিজিট কৰি আছে যদি তাতে আপোনাৰ ৰেজিষ্ট্ৰেচন কৰিব যত বেসিক ইনফৰমেশন আপুনি তাতে ফিল আপ কৰিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো কেয়াৰফুলি ফিল আপ কৰিব তাতে ৰিকোয়াৰমেন্ট ডিটেইলছ খিনি আপুনি তাতে ফিল আপ কৰি দিব নেক্সট প্ৰসেসত আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ লগতে ফটো সিগনেচাৰ আপুনি আপলোড কৰিব আৰু তাতে যেটো ফৰমেট দিয়া আছে হেতু ফৰমেট আপুনি ফলো কৰিব নেক্সট ক্যাটাগৰিৰ যেটো পেমেন্ট দি আছে কিনে পেমেন্ট আপুনি অনলাইনত পেমেন্ট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশন ফৰ্মটো ৰিচেক কৰিব এন আপুনি সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিভ লগতে আপোনাৰ পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে এতিয়া চাইলক ইম্পৰ্টেন্ট ডেটস কিনি তো অনলাইন যেটো এপ্লিকেশন এটো 13 জানুৱাৰী 2026 ৰ পৰা স্টাৰ্ট হৈছে আৰু আপোনাৰ লাষ্ট যেটো এপ্লাই ডেট দি আছে আপুনি 2 ফেব্ৰুৱাৰী 2026 লৈকে এপ্লাই কৰিব পাৰিব এতিয়া চাইলক ইম্পৰ্টেন্ট লিংক কিনি অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যেটো eco.bank.in আছে এটা ভিজিট কৰিলে আপুনি ইম্পৰ্টেন্ট লিংক কিনি চেক কৰিব পাৰিব লগতে আপুনি এটো ভিডিওৰ ডেসক্ৰিপচন চেক কৰিব পাৰে তাতে মই ইম্পৰ্টেন্ট লিংক কিনি প্ৰভাইড কৰি দিম এণ্ড লেটেষ্ট ৰিকোয়াৰমেন্ট আপডেট লগতে আপোনাৰ ইনফৰমেশন ৰিলেটেড ভিডিওৰ কাৰণে আপুনি জব এলাৰ্ট এক্সক্লুসিভ পোৰ্টেল আছে তাতে ভিজিট কৰিব পাৰে লগতে আপোনাৰ ডিটেইলছ লগতে ইম্পৰ্টেন্ট লিংক তাতে পেস্ট কৰি দিয়া থাকে আপুনি তাৰ পৰা ডাইৰেক্টলি চেক কৰিব পাৰিব এতিয়া চাইলক ইম্পৰ্টেন্ট নোটস এতিয়া চাইলক আপুনি মাস্ট বি অনলাইনত এপ্লাই কৰিব লাগিব অফলাইনত আপোনাৰ কোনো প্ৰসেস নাই এটো ৰিকোয়াৰমেন্টত এপ্লাই কৰোতে আৰু অফিচিয়েল যেটো নোটিফিকেশন আছে আপুনি এপ্লাই কৰাৰ আগতে এবাৰ এটো চেক কৰি লব তাৰ পিছত আপুনি এপ্লাই কৰিব লগতে আপুনি ইনচিওৰ কৰিব যে আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো পোষ্টৰ লগত মেচ কৰি আছে আৰু আপুনি যেটো এপ্লিকেশন ফিল আপ কৰিব তাতে কোনো ধৰণৰ ইনকমপ্লিট এণ্ড ইনকাৰেক্ট এপ্লিকেশন ডিটেইলছ আপুনি তাতে ফিল আপ নকৰিব কাৰণ এটো কৰিলে আপোনাৰ এপ্লিকেশনটো ৰিজেক্ট হৈ যাব আৰু লগতে আপোনাৰ যেটো এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টৰ এটা কপি আপোনাৰ লগত ৰাখিব ইকো বেংকৰ থ্ৰু যেটো আপোনাৰ এপ্লাই লগতে আপোনাৰ ডিটেইলছ খিনি আপুনি ইকো বেংকৰ ওয়েবসাইটৰ পৰা চেক কৰিব তাৰ পিছত আপুনি এপ্লাই কৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি ভিডিওটোৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট টিমৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো